আত্মনিৰ্ভৰ আঁচনি 2.0 গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, যিহেতু 7 তাৰিখৰ পৰা চেক বিতৰণ কৰা হ'ব। ফাৰ্ষ্ট কিস্তি 1 লাখ টকাৰ চেক। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে বা যিসকলৰ নাম এপ্ৰুভ হৈ গ'ল, এতিয়া কিন্তু সেইসকলৰ ফোন নম্বৰত SMS আহি গৈছে। যদি আপোনালোকৰ নামটো আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে কিন্তু আপোনাৰ ফোন নম্বৰত SMS আহি যাব। এতিয়া আপোনালোকৰ মোলৈ যদি SMS আহি গৈছে, এতিয়া আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 চেকটো আনিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্ট তাত জমা কৰিব লাগিব বা কি ডকুমেণ্ট তাত দেখুৱাব লাগিব। এতিয়া কিন্তু এইবাৰ প্ৰায় 3 লাখ মানুহে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল। তাৰ ভিতৰত কিন্তু খালি ৭৪,০০০ লোকে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তি লাভ কৰিব 1 লাখ টকাকৈ। সেইকাৰণে কিন্তু 7 তাৰিখৰ পৰা আত্মনিৰ্ভৰ আঁচনি 2.0 চেক বিতৰণৰ কাম আৰম্ভ হৈ যাব। এতিয়া যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, আপোনালোকে তাত যিটো ফোন নম্বৰ দিছে, আপোনালোকে চেক কৰিব যে আপোনালোকৰ মোবাইলত SMS আহিছে নে অহা নাই। যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে বা যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 চেকটো লাভ কৰিব, সেইসকলে ফোন নম্বৰত কিন্তু SMS আহি গৈছে। আৰু যদি আপোনালোকৰ নামটো এপ্ৰুভ হোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অহা নাই। এতিয়া যদি আপোনালোকৰ মোবাইলত SMS আহি গৈছে, এতিয়া আপোনালোকে চেকটো আনিবলৈ হ'লে তাত আপোনাৰ কি ডকুমেণ্ট জমা কৰিব লাগিব এবাৰ চাই লওক। আপোনালোকে সেইবোৰ ডকুমেণ্ট লৈ চেকটো আনিব লাগিব। চেকটো আনিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্ট লাগিব। 1 নম্বৰত চাব দিয়া আছে ID প্ৰুফ। আপোনাৰ কিন্তু ID প্ৰুফ লাগিব। ID প্ৰুফ হৈছে আপোনালোকৰ ভোটাৰ ID কাৰ্ড অথবা আধাৰ কাৰ্ড অথবা পাছপৰ্ট অথবা ড্ৰাইভিং লাইচেন্স। এতিয়া কিন্তু আপোনাৰ ID প্ৰুফত ইয়াৰ পৰা যিকোনো এটা ডকুমেণ্ট দিলে হৈ যাব। 2 নম্বৰত ইয়াত আপোনালোকৰ ID প্ৰুফ লাগিব আপোনালোকৰ এড্ৰেছ প্ৰুফ। এড্ৰেছ প্ৰুফ হৈছে আপোনালোকৰ ভোটাৰ ID কাৰ্ড আধাৰ কাৰ্ড পাছপৰ্ট যিকোনো এটা দিলে হৈ যাব। 3 নম্বৰত ডকুমেণ্ট লাগিব আপোনালোকৰ বেংকৰ পাছবুক। 4 নম্বৰত ডকুমেণ্ট লাগিব আপোনালোকৰ পেন কাৰ্ড। 5 নম্বৰত ডকুমেণ্ট লাগিব আপোনালোকৰ এক্সেছ কাৰ্ড। 6 নম্বৰত ডকুমেণ্ট লাগিব আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্টটো। এতিয়া আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰাৰ সময়ত যিটো আপোনালোকে প্ৰজেক্ট জমা কৰিছিল, এতিয়া কিন্তু আপোনালোকৰ সেইটো প্ৰজেক্ট ইয়াত দিব লাগিব। আৰু 7 নম্বৰ ডকুমেণ্ট লাগিব আপোনালোকৰ এপ্লিকেশ্যন ৰিচিপ্টটো। যেতিয়া আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, যিটো আপোনালোকৰ ৰিচিপ্ট ওলাই আহিছে, আপোনালোকে সেইটো ৰিচিপ্ট ইয়াত জমা কৰিব লাগিব। আৰু 8 নম্বৰ ডকুমেণ্ট আহি যাব আপোনালোকৰ এগ' প্ৰুফ বা আপোনালোকৰ বয়সী প্ৰুফ দেখুৱাব লাগিব। আপোনালোকৰ এগ' প্ৰুফ হৈছে আপোনালোকৰ এডমিট কাৰ্ড অথবা পেন কাৰ্ড অথবা আধাৰ কাৰ্ড অথবা বাৰ্থ চাৰ্টিফিকেট। ইয়াৰ পৰা যিকোনো এটা ডকুমেণ্ট দিলে হৈ যাব। 9 নম্বৰ ডকুমেণ্ট চাব দিয়া আছে চিলেকশ্যন SMS। এতিয়া আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰাৰ সময়ত যিটো আপোনালোকে ফোন নম্বৰ দিছে, যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS আহি যাব। আপোনালোকে সেইটো SMS তাত দেখুৱাব লাগিব। আৰু 10 নম্বৰত চাব দিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট। এতিয়া আপোনালোকৰ যিমান দূৰ পৰ্যন্ত পঢ়া পঢ়িছে বা যিমান দূৰ আপোনালোকৰ এডুকেশ্যন আছে, আপোনালোকৰ লাষ্ট এডুকেশ্যন চাৰ্টিফিকেটটো ইয়াত জেৰক্স কৰি দিব লাগিব। আৰু যদি আপোনালোকৰ উদ্যম চাৰ্টিফিকেটটো আছে দিব, যদি আছে দিব, নহ'লে নিদিব। এতিয়া কিন্তু আপোনালোকৰ সেইকেইটা ডকুমেণ্ট অৰিজিনেল লাগিব। লগতে কিন্তু আপোনালোকে 1 কপিকৈ জেৰক্স কৰি লৈ যাব। আপোনাৰ তাত কিন্তু জেৰক্স জমা ল'ব পাৰে। সেইকাৰণে যেতিয়া আপোনালোকে চেকটো আনিবলৈ যাব, আপোনাৰ এইকেইটা ডকুমেণ্ট জেৰক্স কৰি লৈ যাব। লগতে যিবিলাক অৰিজিনেল কপি আছে, অৰিজিনেল কপিও লৈ যাব। ইতিমধ্যে কিন্তু 7 তাৰিখৰ পৰা আত্মনিৰ্ভৰ আঁচনি 2.0 চেক বিতৰণ আৰম্ভ হৈ যাব। সেইকাৰণে যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, আপোনালোকে আপোনাৰ মোবাইলটো চেক কৰিছে আপোনালোকৰ মোবাইলত SMS আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো
এপ্ৰুভ হৈছে তেনেহ'লে কিন্তু আপোনালোকৰ মোবাইলত SMS আহি যাব আৰু যদি আপোনালোকৰ নামটো এপ্ৰুভ হোৱা নাই তেনেহ'লে কিন্তু আপোনালোকৰ মোবাইলত SMS নাহিব সেইকাৰণে যদি আপোনালোকৰ চিভিল সঠিক আছে আৰু আপোনালোকৰ প্ৰজেক্টটো সঠিক হয় তেনেহ'লে কিন্তু 100% আপোনালোকৰ নামটো এপ্ৰুভ হৈ যাব যিহেতু আপোনালোকৰ মোবাইলত এতিয়াও SMS অহা নাই আপোনালোকে একো চিন্তা কৰিব নালাগে যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা চেক বিতৰণ কৰিব আপোনালোকৰ মোবাইলত SMS আহিব পাৰে আজিকালিৰ ভিতৰত আপোনালোকে আপোনাৰ SMS চেক কৰি থাকিব যদি আবেদন কৰিছিল